গছ থাকিলেহে মানুহ থাকিব। গতিকে আমি গছ কাটিব নালাগে পৰাপক্ষত। আমি সদায় যদি এজোপাকৈও যদি গছ ৰুওঁ তেতিয়া বছৰত 365 দিনত 365জোপা গছ হ'ব। যাদৱ পায়েঙে কৈছিলে যে অসমত গছ ৰোৱা সলনি আমি যিখিনি গছৰ পুলি গুটিৰ পৰা পুলি ওলায় সেইখিনিকে যদি আমি প্ৰতিপালন কৰিলোঁ অসমত ঢেৰ গছ গছনি হ'ব। গতিকে গছ কাটিব নালাগে। গছে আমাক ফল মূল দিয়ে, অক্সিজেন দিয়ে আৰু বিভিন্ন কাঠ দিয়ে ইত্যাদি বিভিন্ন ধৰণে আমাক সহায় কৰে। গতিকে গছ কাটিব নালাগে। গছৰ লগতে মৌ মাখিও আপোনালোকে সংৰক্ষণ কৰক। যদি মৌ মাখি পৃথিৱীত নাথাকে, বিশিষ্ট বিজ্ঞানী আইনষ্টাইনে কৈছিলে যদি পৃথিৱীত মৌ মাখি নাথাকে তেতিয়া আমি ফল মূল বা যিখিনি গছৰ পৰা গুটি খাই চৰাই জীয়াই থাকে সিহঁতে জীয়াই নাথাকিব, আমিও ফল মূল খাবলৈ নাপাম। মানে আৰ্থিকভাৱে আমি বহুত পাছলৈ যাম আৰু আমি ধ্বংসৰ দিশে গতি কৰিম। গছ নাথাকিলে মানুহো নাথাকিব, মৌ নাথাকিলেও মানুহ নাথাকিব।